নিশ্চিতভাৱে অহা 2021 চনৰ বিধানসভা নিৰ্বাচনত সৰুপথাৰ সমষ্টিবাসীয়ে সৰুপথাৰ ভোটদাতা ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰিব আৰু এই ভোটদানে উন্নয়নৰ পথ মুকলি কৰিব। যোৱা 7টা দশকত আমি দেখিলোঁ সৰুপথাৰ বিধানসভা সমষ্টিত বিভিন্ন জনপ্ৰতিনিধি আছিলে। এই জনপ্ৰতিনিধিসকলে কি কৰিছে কি নাই কৰা সেইখিনি বিচাৰ ইতিমধ্যে ৰাইজে কৰিছে আৰু তাৰ ভিত্তিতে অহা 2021 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ যিজন প্ৰাৰ্থী হ'ব ইয়াত তেখেতক বিপুল সংখ্যক ভোটদান কৰি জয়যুক্ত কৰিবৰ কাৰণে আমাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। আৰু আপোনালোকে কৈছে আমাৰ কংগ্ৰেছৰ বিধায়িকাগৰাকীৰ কথা, তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা আমাৰ ইয়াৰ ভোটদাতা ৰাইজে সকলোৱে জানে। তেওঁলোকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল ইয়াত ওলাই আহিছে, ৰাইজ ওলাই আহিছে। আমাৰ ইয়াৰ সমষ্টিবাসী প্ৰতিটো চুকৰ কোণৰ ৰাইজে মতামত প্ৰকাশ কৰিছে যে ব্যৰ্থ বিধায়কগৰাকীক এইবাৰ 2021 চনত বিদায় দিব লাগে। এতিয়াতো তেওঁতো হতাশ হৈছে, তেওঁতো ভৰিৰ তলত মাটি একেবাৰে নাইকিয়া হৈ আহি আছে। ভৰিৰ তলত মাটি নাইকিয়া হোৱাৰ কাৰণে তেওঁ আজি বিভিন্ন দলৰ দুৱাৰে দুৱাৰে টুকৰ মাৰি ফুৰিছে যে মোক ল'ব নেকি আপোনালোকৰ দলত 2021 চনত নিৰ্বাচন অৱতীৰ্ণ হ'বৰ কাৰণে। বিধায়কৰ হিচাপে যিটো দৰ আজি তাৰিখত তেওঁ ৰাজনৈতিকভাৱে আছে, কিন্তু ৰাইজৰ মাজতো তেওঁ নাই। ৰাইজেতো যোৱা পঞ্চায়ত নিৰ্বাচনত লোকসভা নিৰ্বাচনত তেওঁক বৰ্জন কৰিছে, তেওঁক খেদি পঠিয়াইছে বিভিন্ন জেগাৰ পৰা। আৰু এইবাৰ যদি তেওঁ বিভিন্ন জেগাত প্ৰচাৰ চলাবলৈ যায়, ৰাইজৰ মতামত আপোনালোকে পাইছে, সংবাদ মাধ্যমত বিভিন্ন সময়ত ওলাইছে, তেওঁ সহযোগ পাব নেপাব আৰু তেওঁ কি ভিত্তিত এই সমষ্টিত বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'ব। তেওঁতো কোনো ইছ্যুৱে নাই, তেওঁ ব্যৰ্থতা ইছ্যু বাদে ব্যৰ্থতা দলিলৰ বাদে তেওঁ একো এখন দিব নোৱাৰে। তেওঁলোকৰ বিচাৰৰ কাম তেওঁলোকে বিচাৰিব পাৰে, কিন্তু ইয়াত কি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কি ইয়াৰ ৰাইজৰ মতামত কি তাৰ ওপৰত ভিত্তি কৰিহে আমি আগবাঢ়িম। ভাৰতীয় জনতা পাৰ্টীয়ে BJP + 100+ এই লক্ষ্য আগত ৰাখি কাম কৰি আছে আৰু তাৰ ভিত্তিতে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু সৰুপথাৰ বিধানসভা সমষ্টি আমাৰ দলীয় প্ৰতিজন কাৰ্যকৰ্তা ৰাইজ নিশ্চিত যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ইয়াৰ ৰাইজ আছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজনক নিৰ্বাচিত কৰিবৰ কাৰণে ৰাইজে এইবাৰ টঙালি বান্ধিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি চিটটোতো আমি হেৰুৱাব নোৱাৰোঁ, হেৰুৱাবলৈতো AGPক এৰি দিব নোৱাৰোঁ। গতিকে অতুল বৰা ডাঙৰীয়ে যিটো কথা কৈছে তেওঁলোকৰ মনৰ কথা কৈছে, সেইটো আমাৰ ক'বলগীয়া নাই। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজন সৰুপথাৰ বিধানসভা সমষ্টি 2021 চনত জয়লাভ কৰিবৰ কাৰণে আমাৰ চিটটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক এবাৰ দিয়া হ'ব।